নমস্কাৰ, মই অনিতাই আপোনালোকক পুনৰবাৰ ANI7লৈ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ আপোনালোকৰ লগত এটা কথা পাতোঁ। ভাবিছে চাগে কি হেলমেট পিন্ধি লৈছে, নহয় জানো কিয় হেলমেটটো পিন্ধি লৈছোঁ। আচলতে হেলমেটটো পিন্ধি লোৱা নাই, মই আপোনালোকক আজি এইটো বিষয়ে কথাটো পাতোঁ, যিহেতুকে হেলমেটটোৰ বিষয়ে। যোৱাকালি ৰাতি মোৰ সন্মুখতে এটা যিহেতুকে মই ঘটনাৰ সাক্ষী হ'লোঁ, সেয়ে ভাবিলোঁ আপোনালোকৰ লগত অকণমান কথা পাতোঁ। নাজানো আপোনালোকে কেনেকুৱা পায়, কাৰণ যিহেতুকে কেতিয়াবা কিছুমান কথা ক'বলৈ মন যায়। এই যে দেখিছে হেলমেটটো, হয়নে? এই হেলমেটটো আচলতে আমাক কিয় দিছে? আমাৰ নিজৰ সাৱধানৰ কাৰণে দিছে, হয়নে? সাৱধান হৈ থাকিবৰ কাৰণে দিছে। কিন্তু তাৰ ভিতৰতো আচলতে এই হেলমেটটো বহুত ক্ষেত্ৰত বহুত মানুহক দেখা পাইছোঁ আচলতে সৎব্যৱহাৰ নকৰে। আৰু সৎব্যৱহাৰ নকৰাৰ পৰিণতিও আমি কিছুমান দেখা পাইছোঁ। যিহেতুকে কালি মোৰ সন্মুখত এটা মই ঘটনা দেখা পালোঁ। দেউতাক আৰু ছোৱালী এগৰাকী যিহেতুকে স্কুটিত আহি আছিলে, স্কুটিখন কিবা কাৰণত মানে অকণমান কিবা দেউতাকৰ চলোৱাত চাগে কিবা খেলি মেলি হ'ল নে কি হ'ল নাজানো, সৰি পৰিল। কিন্তু দেউতাকৰ মূৰত মানে হেলমেটটো আছিলে। ছোৱালীজনীৰ মাথাত মানে হেলমেটটো নাছিল। আচলতে মই এইকাৰণেই ক'ব খুজিছোঁ আপোনালোকৰ লগত, এইটো ক'বলগীয়া বিষয় হয়নে নহয় মই তাকো নাজানো। আপোনালোকৰ লগত এইকাৰণেই কৈছোঁ, কাৰণ কিয় ভাল লাগে কিছুমান কথা আপোনালোকৰ লগত কথা পাতি। কাৰণ কিয় এইকাৰণেই কৈছোঁ, যিহেতুকে সন্মুখত যেতিয়া কিবা এটা বস্তু মানে আমাৰ পৰিৱেশ আহি পৰে, তেতিয়া নকৈও থাকিব নোৱাৰোঁ। কিন্তু কালি যিটো মই দেখিলোঁ ঘটনাটো, ভগৱানৰ কৃপাত কাৰ কেতিয়া কি হয় কোনেও নাজানে। আৰু কেতিয়াও নহওক কাৰো বেয়া দিন নাহক, মই সেইটো সদায় প্ৰাৰ্থনা কৰিছোঁ সকলোৰে ওচৰত, ভগৱানৰ ওচৰত সকলো ভালে থাকক। কিন্তু কথা হ'ল কি, এই হেলমেটটো যদি আমাৰ প্ৰয়োজনেই নহয়, তেতিয়াহ'লে আমাক গাড়ী চলাওঁতে বা এইটো আচলতে বনাবই নালাগিছিলে, মই ভাবোঁ। আৰু এইকাৰণে কৈছোঁ, সেই ছোৱালীজনী যদি তাই হয়তো বহুত সৰু ছোৱালী, হেলমেটটো যদি পিন্ধি থাকিলেহেঁতেন হয়তো কোনোবাখিনিত বেছিকৈ আঘাত নাপালে হয়, মই ভাবোঁ। আপোনালোকে হয়তো সেইটো ভাবে চাগে, কাৰণ কিয় বহুত সজাগ আছে। বহুত এনেকুৱা নহয় যে আমাৰ কোনো মানুহ সজাগ নহয়, ময়ে সজাগ, মই সেইটো কথা ক'বলৈ যোৱা নাই। হয়, ইয়াৰ মাজত বহুত সজাগ আছে, কিন্তু বহুত মানুহক আপোনালোকে লক্ষ্য কৰিছেনে নাই নাজানো, মোৰ দৃষ্টিত বা আমাৰ দৃষ্টিত পৰে। কিছুমানে কি কৰে, হেলমেটটো বাইকখন চলাওঁতে বা স্কুটিখন চলাওঁতে মূৰত নিপিন্ধি হাতত লৈ যায়। আৰু কিছুমানে কি কৰে, আগত লগাই লৈ যায়। বহুত ল'ৰা ছোৱালীয়ে দেখা পাইছোঁ হেলমেটটো পিন্ধিবলৈ টান পায়। কিয় টান পায়? হয়, অলপ গৰম লাগে বা গৰম দিনত অলপমান কষ্ট হয়। কষ্ট মানে কি, সেইটো আমাৰ নিজৰ ছেফটিৰ কাৰণে দিছে, হয়নে নহয় হেলমেটটো। কিন্তু কালি সেই ছোৱালীজনীয়ে যদি হেলমেটটো পিন্ধি থাকিলেহেঁতেন, মই ভাবোঁ কম পৰিমাণে হয়তো অকণমান হ'লেও মাথাত আঘাত পালেহেঁতেন চাগে। ইমান বেছি হয়তো নাপালেহেঁতেন। কিন্তু দেউতাকে অকণমান খালি ভৰিত আঁঠুত দুখ পাইছে, কিন্তু মাথাটোত ইমান দুখ নাপালে। সেয়ে মই ভাবিলোঁ আজি আপোনালোকৰ লগত অকণমান এই হেলমেটটোৰ বিষয়ে কথা পাতোঁ। আৰু পৰাপক্ষত মই বিশেষকৈ আজিৰ জেনেৰেশ্যনখিনিক এইটো কথা কওঁ, তেওঁলোকে যে একেবাৰে টান পায় হেলমেটটো পিন্ধিবলৈ, সেইটো আচলতে একেবাৰে কৰিব নালাগে। কাৰণ কিয়, হেলমেটটো পিন্ধি থাকিলে আমি নিজৰ বহুত ছেফটি, নিজৰ সাৱধানখিনি আমি ল'ব পাৰোঁ। বিশেষকৈ মাথাটোত যদি আমি কিবা কাৰণত কষ্ট নাপাওঁ, তেতিয়াহ'লে বডিত যদি কিবা এটা হয়, তাক আমি পটকতে ভাল কৰিবলৈ পাৰোঁ। কিন্তু মাথাটোত যদি বেছিকৈ কষ্ট পোৱা যায়, কিমান কষ্ট পোৱা হয়, হয়নে? গতিকে মই ভাবিলোঁ আপোনালোকৰ লগত সেইকাৰণে এই ভিডিঅ'টো কৰি পেলাই অকণমান কথাটো পাতোঁ। গতিকে যিমান পাৰি সকলোৱে আচলতে বাইক স্কুটি চলালে হেলমেট পৰিধান কৰাটো সঁচাকৈ খুবেই প্ৰয়োজন। কোনোবাই ক'ব লাগে বুলি সেইটো নহয়, নিজৰ সাৱধানৰ কাৰণে, নিজৰ স্বাস্থ্যটোৰ কাৰণে, নিজৰ কেতিয়াও ক্ষয় ক্ষতি নহওক বুলিয়ে আচলতে হেলমেটটো পৰিধান কৰক। কাৰণ সন্মুখত যেতিয়া এনেকুৱা ঘটনা কিছুমান আমাৰ চকুৰ আগত পৰে, তেতিয়া
বেয়া লাগে, বহুত বেয়া লাগে। তেনেকুৱা ঘটনা আৰু এদিন ঘটনা এটা তেনেকুৱা মোৰ সন্মুখত হৈছে, কাৰণ কিয় সেইজন এজন ডেকা ল'ৰা, একেবাৰে ডেকা ল'ৰা, অকণমান সন্ধিয়া সময়ত আহিছে, একদম বিৰাট এখন পালচাৰ চলাই একদম পূৰা আহিছে, কিন্তু তেওঁ কি কৰিছে, হেলমেটটো মাথাত নিপিন্ধি এনেকৈ হাতত লৈ আহিছে। এইটো কিবা ষ্টাইল হ'লনে? এইটো কিবা ভাল কথা হ'লনে? আচলতে মই মোৰ মনৰ কথাটোহে কৈছোঁ দেই। তাৰপিছত কি হ'ল, তেওঁ এনেকুৱাকৈ মানে বালি আছিলে, চিমেণ্ট বালি পৰি আছিলে, তাত বাইকখন এনেকুৱাকৈ শ্লিপ খাইছে, তেওঁ ইমান দূৰত ছিটিকি পৰিছে, ছিটিকি পৰাৰ লগে লগে এইবোৰ গোটেই একদম নাইকিয়া অৱস্থা। তাৰপিছত গৈ মই মোৰে সন্মুখতে হয় নেকিও নাজানো, মোৰ সন্মুখত তেনেকুৱা ঘটনা মই পাইছোঁ, সেইকাৰণে মই আপোনালোকক কৈছোঁ। তাৰপিছত সেই ল'ৰাজনক লগে লগে পানী চানী দি অকণমান উঠাই কৰি দি পেলাই আমি যেনিবা কিবা কিবি কৰিলোঁ, তেওঁক অকণমান ৰখাই লৈ গাড়ীখন চলাব পৰা কৰি পেলাই অকণমান ৰখাই দি পেলাই তেওঁক পিছত ঘৰলৈ পঠুৱাই দিয়া হ'ল। আৰু ক'বলৈ বেয়া লগা কথা, কিন্তু তেওঁক আৰু অকণমান আমি কেয়াৰ ল'ব পাৰিলোঁহেঁতেন, কিন্তু এইকাৰণেই নল'লোঁ, তেওঁ যিহেতুকে সন্ধিয়া সময় আৰু ডেকা ল'ৰা, আৰু বিশেষকৈ তেওঁৰ মুখত এটা বেলেগ ধৰণৰ গোন্ধ সন্ধিয়া সময়, গতিকে পোৱা গৈছিলে, যাৰ কাৰণে তেওঁক খালি আমি অকণমান হেৰি কৰি পেলাই চাফ চিকুণ কৰাই দি পেলাই তেওঁক খালি ঘৰলৈ পঠিয়াই দিলোঁ। আচলতে ওলাই ঘূৰি ফুৰা হয় যেতিয়া এনেকুৱা ঘটনা আমাৰ সন্মুখত ঘটি থাকে, আৰু বেয়াও লাগে, যথেষ্টখিনি বেয়া লাগে যেতিয়া সন্মুখত কেতিয়াও কোনেও ভাবি নাযাওঁ যে ঘৰৰ পৰা ওলাই গ'লে কিবা এটা ঘটনা ঘটক বা দেখিম। গতিকে কাৰো জীৱনত তেনেকুৱা নহওক, সকলো সাৱধানে থকাটো ভাল। আৰু এইকাৰণেই কৈছোঁ, সকলো ভালে থাকিলে ভাল লাগে, হয়নে? কিন্তু হেলমেটটো সকলোৱে পৰিধান কৰক। আজিকালি দেখিছোঁ বহুত ছোৱালীবোৰকো দেখিছোঁ, আচলতে এইটো বেয়া পাবলগীয়া কথা নহয়, মোৰ নিজৰ বাই ভনী বা মোৰ ভাই ককাই বুলি ভাবিয়ে মই সকলোকে কৈছোঁ কথাটো। কাৰণ কিয়, কাৰোবাৰ কিবা এটা হোৱা মানে, এখন ঘৰৰ কাৰোবাৰ এটা কিবা ক্ষতি হোৱা মানে সকলোৰে, আচলতে এখন ঘৰে জানে, নহয় জানো? কাৰোবাৰ যদি কিবা ক্ষতি হয়, সেই ঘৰখনে জানে কাৰ কিমান ক্ষতি হৈছে। গতিকে আপোনালোকে সেইকণনো মানে কিয় কষ্ট বুলি ভাবে বা কিয় এলাহ বুলি কয়? আৰু এটা কথা কওঁ, পিন্ধেতো পিন্ধেই, আৰু পিন্ধি পেলাই এইডাল নামাৰে, এই বেল্টডাল মাৰি নলয়। এইডাল মাৰি নল'লে হয়, টান হয়, অলপ কষ্ট হয়, কিন্তু জীৱনটোতকৈওতো সেইখিনি ইমান কষ্ট নে ন? মই ভাবোঁ দেই সেইটো কথা। গতিকে মই আচলতে মোৰ মনৰ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কেনে পাইছে মই নাজানো। আজি সেইকাৰণে ক'বলৈ মন গ'ল, কালি সেই ঘটনাটো দেখিলোঁ সন্ধিয়া, দেখি পেলাই মনটো বেয়াও লাগিলে, মই সেইকাৰণে বোলো আপোনালোকক কওঁ। কেনে পাইছে আপোনালোকে নাজানো, এটা কথাই কৈছোঁ, আচলতে সকলোকে মই অনুৰোধ কৰোঁ, পাৰিলে গাড়ী চলালে হেলমেটটো নিপিন্ধাকৈ একেবাৰেই নাথাকিব। নিজৰ সাৱধানৰ কাৰণে নিজক ভাল পাওকচোন, নিজক ভাল পাই পেলাই নিজৰ ভাল লগা কাম কাৰণেই কৰক, নিজক ভাল লাগিবৰ কাৰণে, হয়নে? গতিকে নিজৰ কিবা ক্ষতি হ'লে অলপ বেয়া লাগে, সেয়ে আপোনালোকৰ লগত অকণমান কথাটো পাতিলোঁ। নাজানো কেনেকুৱা পাইছে, মোৰ মনৰ কথা যিহেতুকে মই আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই পাব, আৰু যিহেতুকে মোৰ ভিডিঅ'বোৰ আপোনালোকে সঁচাকৈ ইমান ধুনীয়াকৈ আগবঢ়াই নি আছে, তাৰ কাৰণে বহুত ধন্যবাদ। আৰু তাৰ কাৰণে আচলতে সদায় আপোনালোকৰ লগত কিবা এটা নহয় কিবা এটা কথা পাতিবলৈ মন যায়। গতিকে মোৰ সন্মুখত যি আহিছে, যি ঘটনা মই দেখিছোঁ, সেইবোৰ আচলতে আপোনালোকৰ লগত শ্বেয়াৰ কৰি গৈছোঁ। যদি ক'ৰবাত ভুল হৈছে ক্ষমা কৰিব, আৰু আগলৈ মই কেনেধৰণে পাৰোঁ আপোনালোকৰ মাজত আগবাঢ়ি গৈ থাকিম। গতিকে ক'ৰবাত যদি ভুল হয় দেখুৱাই দিব। আৰু নাজানো, আৰু মোৰ কথাখিনি যদি কাৰোবাৰ মনত আঘাত দিছে, আচলতে আঘাত দিবলগীয়া কথা নহয় বুলি মই ভাবোঁ, কাৰণ কিয় মোৰ একেবাৰে মনৰ কথাখিনি কৈছোঁ, হয়ে মই যিহেতুকে দেখিছোঁ। আৰু বহুত ল'ৰা ছোৱালী বিশেষকৈ আজিকালি যেতিয়া বাইক স্কুটি চলায়, কিয় হাতত লৈ ঘূৰি ফুৰে, মই সেই বস্তুটোৱে নাজানো। সেইকাৰণে আচলতে কৈছোঁ, পাৰিলে সেই হাতত নলৈ মূৰটোতে পিন্ধি যাবচোন, অলপমান কিবা ছেফটি হয় যদি হ'ব, নহয় জানো? ছেফটি হ'বই, যিহেতুকে ছেফটিৰ কাৰণে আমাক হেলমেটটো দিছে, নহয় জানো? গতিকে সেয়ে মই আজি আপোনালোকৰ লগত এই কথাটো পাতিলোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব, আৰু ভুল হ'লে ক্ষমা কৰিব। কাৰোবাৰ মনত যদি মোৰ কথাই কাৰোবাক আঘাত দিছে, তেতিয়াহ'লে মই ক্ষমা বিচাৰিছোঁ। আৰু কিনো ক'ম, সকলো ভালে থাকক। পুনৰবাৰ মই আপোনালোকক মোৰ মৰম যাচি আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। বহুত ধন্যবাদ।